নমস্কাৰ, মোৰ ওচৰত দাদা আছে আৰু দাদা আহিছে চিপাঝাৰৰ পৰা আৰু দাদাই প্ৰথম আহিছিলে মোৰ ওচৰত থেৰাপিটো লোৱাৰ কাৰণে আৰু তেওঁৰ যি প্ৰব্লেমৰ কথা ক'লে মোক তেওঁৰ ৰাতি টোপনি নাহিছিল। সেই গতিকে মই তেওঁক ক'লোঁ এটা থেৰাপি লৈ চাওক আৰু তেওঁ চিপাঝাৰৰ পৰা থেৰাপি ল'ব আহিলে আৰু প্ৰথম দিনাই তেখেতে থেৰাপিটো লোৱাৰ পাছত তেওঁ যিখিনি ভাল ৰিজাল্ট পালে তাৰ পাছত তেওঁ মোৰ ওচৰত ক্লাছ কৰিব আহিলে আৰু এতিয়া দাদাই ক'ব তেওঁ থেৰাপিটো লোৱাৰ পিছত তেওঁৰ কি ভাল হ'ল তেখেতে নিজেই ক'ব। কেনেকুৱা পালে? নমস্কাৰ। প্ৰথম দিনা মই আহিলোঁ ইয়াতে থেৰাপি এটা ল'ম বুলি। থেৰাপিটো লৈ মই যথেষ্টখিনি আৰাম পাইছোঁ আৰু টোপনিটো বৰ ধুনীয়া হৈছে। তাৰপিছত আজি মানে ক্লাছটো শিকিবৰ কাৰণে ৱাইফক লৈ আহিছোঁ। ৱাইফই ক্লাছটো শিকা হৈ গ'ল। কেনেকুৱা লাগিল ক্লাছ? বৰ ধুনীয়া লাগিছে, আগতকৈ বহুতখিনি ভাল পাইছোঁ। থেংক ইউ আৰু আগলৈ ভাল হ'ব আপুনি। হয়।